জয় জিন্দাবাদ 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 হায় 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 ট্রাম্প সরকার হায় 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 ভারতীয় নাগরিকক সুরক্ষা দিব নোয়ারা ট্রাম্প সরকার হায় 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 নরেন্দ্র মোদী ট্রাম্প ভাই ভারতীয় নাগরিকক সুরক্ষা দিব লাগিব 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 ভারতীয় নাগরিকক সুরক্ষা দিব লাগিব হায় 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 ভারত সরকার হায় 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 আমেরিকা সরকার হায় 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 উই ওয়ান্ট জাস্টিস 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 ভারত সরকার মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ। আমি ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিলোঁ। এই কাৰ্যসূচীৰ এটাই অৰ্থ হৈছে যে যোৱা দুদিন আগত আমেৰিকাত আমাৰ ভাৰতীয় নাগৰিকসকলক যি হাৰে অগণতান্ত্ৰিকভাৱে অসাংবিধানিকভাৱে যি হাৰে এখেতসকলক হাত ভৰি বান্ধি নিজৰ বিমানত উঠাই ভাৰতত পঞ্চাই দিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে নৰেন্দ্ৰ মোদী চৰকাৰখনে ভাৰতীয় নাগৰিকক কৰা অপমানৰ বিৰুদ্ধে এটা শব্দও এতিয়ালৈকে মানে ক'বলৈ সাহস কৰা নাই। ইয়াৰ আঁৰত কি ৰহস্য আছে এই ৰহস্য জানাৰ উদ্দেশ্যে আমি গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। কাৰণ আপোনালোকে দেখিছে যোৱা 2019 চনত নমস্তে ট্ৰাম্প নামৰ এটা কাৰ্যসূচী পালন কৰি হাজাৰ হাজাৰ কোটি টকা আমাৰ দেশৰ নাগৰিকৰ কৰৰ পইচা খৰচ কৰিছে। সেই ট্ৰাম্প চৰকাৰখনে আজি ভাৰতীয় নাগৰিকক এনেধৰণে অপমান কৰাৰ প্ৰতিবাদত নৰেন্দ্ৰ মোদীৰ মুখৰ পৰা এতিয়ালৈকে এটা মাত ওলোৱা নাই। নৰেন্দ্ৰ মোদী যেতিয়া মণিপুৰ জ্বলে তেতিয়াও এটা মাত নোলায়। এতিয়া ভাৰতীয় নাগৰিকক বিদেশত আক্ৰমণ কৰি আছে, বিদেশত অন্যায় অত্যাচাৰভাৱে হাত ভৰি বান্ধি তেখেতলোকে টেৰৰিষ্ট নহয় যে হাত ভৰি বান্ধিব লাগিব। যদি কিবা হৈছে আপোনালোকে সুসন্মানে ভাৰতত পঞ্চাই দিব লাগিছিল, কিন্তু ট্ৰাম্প চৰকাৰখনে ভাৰতীয় নাগৰিকসকলক হাত ভৰি বান্ধি যি অন্যায় অত্যাচাৰ কৰিছে তাৰ বিৰুদ্ধে আমি আমাৰ দেশৰ চৰকাৰ বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ সাব্যস্ত। কাৰণ তেওঁ আজিলৈকে না সদনত না বাহিৰত এটা মাত মতা নাই যে আমাৰ নাগৰিকসকলক কিয় এনেকুৱা ব্যৱহাৰ কৰিলে। গতিকে সি কৈ আছে যে মোৰ 56 ইঞ্চি বুকু ক্ষীণা, গতিকে এতিয়া দেখা যায় তাৰ যে 4 ইঞ্চিও নাই। ইয়াৰ প্ৰমাণ হৈ গৈছে। কাৰণ যদি তাৰ 56 ইঞ্চি বুকু থাকিল হয় নৰেন্দ্ৰ মোদীক আমি বিশ্বগুৰু বুলি নিজে প্ৰমাণ দিয়ে, কিন্তু আজি বিশ্বগুৰুৱে আমেৰিকাৰ লগত আঁঠু কৰাৰ নিচিনা হৈছে। কাৰণ আমাৰ দেশৰ নাগৰিকক এনেকুৱাভাৱে অত্যাচাৰ কৰি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া একেবাৰে চুপপিচা দি আছে। গতিকে ইয়াৰ আমি নিন্দা কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে যদি মাত নামাতে অনাগত দিনত আমি ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'ম। আজি আমি যি আমেৰিকাৰ পৰা যি ভাৰতীয় নাগৰিকক আমেৰিকা চৰকাৰে যি ধৰণে টেৰৰিষ্ট নাইবা আতংকবাদীৰ নিচিনা ব্যৱহাৰ কৰিছে এইটোত আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমেৰিকা চৰকাৰ লগতে ভাৰত চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। মোদীৰ লগত আমাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ এখেতে যি ভাৰতীয় নাগৰিকক জন্তুৰ নিচিনা যি ব্যৱহাৰ কৰিলে এই তাৰ প্ৰতিপক্ষত এটা মাত নামাতিলে বা এটা কথা নক'লে আমেৰিকা চৰকাৰৰ ওচৰত তেওঁলোকে আঁঠু কাঢ়িলে এটা নিন্দা কৰাৰো শব্দ প্ৰয়োগ নকৰিলে, যাৰ কাৰণে আমি দুখিত পাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ নৰেন্দ্ৰ মোদীক। নৰেন্দ্ৰ মোদী চৰকাৰে বাৰে বাৰে কৈ থাকে আমেৰিকাৰ লগত ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদী ভাই ভাই, আজি একো মাত নামাতিলে, যাৰ কাৰণে আমি দুখিত হৈছোঁ, ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আমি বিলাসীপাৰাৰ লগত গোটেই ভাৰতবৰ্ষতো ইয়াৰ প্ৰতিবাদ আৰম্ভ কৰিছোঁ আৰু কৰি থাকিম। যদি ভাৰত চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈ আমি আৰু জংগী আন্দোলন আৰম্ভ কৰিম। তাৰ কাৰণে জগৰীয়া ভাৰত চৰকাৰ হ'ব, অসম চৰকাৰ হ'ব, এইটো আমি এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি সকীয়াই দিছোঁ।